এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকৰ মাধ্যমেৰে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। বিহুৰ বতৰত কৰ্মচাৰীসকলৰ বাবে কেইবাটাও সুখবৰ দিছে। কি ঘোষণা হৈছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মুখ্যমন্ত্ৰীয়ে ফেচবুকৰ মাধ্যমেৰে কৰ্মচাৰীলৈ জনাইছে কেইবাটাও সুখবৰ। আমাৰ কৰ্মচাৰীসকলক উৎসাহ উদগনিৰে বিশেষ সকাহ। অসম চৰকাৰ বিভিন্ন বৰ্গ আৰু সেৱাৰ কৰ্মচাৰীসকল আমাৰ প্ৰশাসনিক ব্যৱস্থাৰ মেৰুদণ্ড। তেখেতসকলৰ কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ জৰিয়তে অসমে আজি প্ৰগতিৰ নতুন উচ্চতাত আৰোহণ কৰিবলৈ সক্ষম হৈছে। অসম চৰকাৰে তেখেতসকলৰ মূল্যৱান অৱদানক বিকশিত অসমৰ নিৰ্মাণৰ এক অগ্ৰগামী সেনানী হিচাপে উপলব্ধি কৰি যোৱা কেইবছৰমানৰ পৰা তেওঁলোকক শক্তিশালী কৰিবলৈ তথা তেখেতসকল আৰু তেখেতসকলৰ পৰিয়ালৰ যত্ন লোৱাৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। কৰ্মচাৰীসকলৰ বাবে লোৱা প্ৰচেষ্টাই পৰম্পৰাগত সুবিধাৰ উপৰি স্বাস্থ্য, সামাজিক সুৰক্ষা, গৃহ, দৰমহা বৃদ্ধি আৰু বহুতো সম্পূৰ্ণ লাভালাভ সামৰি লৈছে। আৰু কৰ্মচাৰীসকলৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ হৈছে এনেধৰণৰ: পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনৰুদ্ধাৰ। কৰ্মচাৰীসকলৰ এক গুৰুত্বপূৰ্ণ দাবী পূৰণ কৰিছে অসম চৰকাৰে যে 1 ফেব্ৰুৱাৰী 2005 আগেয়ে আৰম্ভ হোৱা কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন আঁচনি OPS লাভালাভ পুনৰুদ্ধাৰৰ সিদ্ধান্ত লৈছে। দ্বিতীয়তে ইউনিফাইড পেঞ্চন আঁচনিৰ ৰূপায়ণ। কৰ্মচাৰীসকলৰ অৱসৰৰ পাছত তেওঁলোকৰ বাবে নিশ্চিত উপাৰ্জন আৰু চিন্তামুক্ত জীৱন নিশ্চিত কৰিবলৈ অসম চৰকাৰে সকলো কৰ্মচাৰীৰ বাবে UPS আৰম্ভ কৰিব। অৱশ্যে যিসকল কৰ্মচাৰীয়ে NPS অব্যাহত ৰাখিব বিচাৰে তেওঁলোকে তাক অব্যাহত ৰাখিব পাৰিব। তৃতীয়তে বৰ্ধিত মৰুগীয়া বানচ সাহায্য। পৰিৱৰ্তনশীল সময়ৰ সৈতে সামঞ্জস্য ৰাখি কেন্দ্ৰৰ সিদ্ধান্তৰ সৈতে সমতা বজাই ৰাখিবলৈ আমি সময়ে সময়ে ৰাজ্যিক কৰ্মচাৰীৰ বাবে মৰুগীয়া বানচ সাহায্য বৃদ্ধিৰে সংশোধন কৰি আহিছোঁ। আৰু এতিয়া এই বৰ্ধিত ৰাশিয়ে 55% অতিক্ৰম কৰিছে। চতুৰ্থতে সামগ্ৰিক বীমা কভাৰেজ। ৰাজ্যিক কৰ্মচাৰী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ বাবে সুৰক্ষাজনিত দিশ নিশ্চিত কৰিবলৈ আমি কৰ্মচাৰীসকলৰ বাবে শূন্য ব্যয়ত এক সামগ্ৰিক বীমা কভাৰেজ আৰম্ভ কৰিছোঁ। ন্যূনতম 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনা বীমা, 2 কোটি টকালৈকে বিমান দুৰ্ঘটনাজনিত বীমা, 1 কোটি টকালৈকে স্থায়ী সম্পূৰ্ণ বিকলাংগতা কভাৰেজ, 80 লাখ টকালৈকে স্থায়ী আংশিক বিকলাংগতা কভাৰেজ, ন্যূনতম 10 লাখ টকা টাৰ্ম জীৱন বীমা কভাৰেজ। তদুপৰি চিকিৎসা বীমা। সকলো ৰাজ্যিক চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বাবে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত নগদবিহীন চিকিৎসা। বাসস্থান আৰু পৰিবহণ সমৰ্থন। অসম চৰকাৰে আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ অধীনত গৃহ আৰু বাহন ঋণৰ বাবে সুত ৰেহাই প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখনীয় সেৱাক পুৰস্কৃত কৰা। অসম চৰকাৰে পোষণ ৰান্ধনি, আশা, অংগনবাড়ী কৰ্মী, সহায়িকাসকলৰ সংশোধিত পৰিশ্ৰমৰ লগতে তেওঁলোকক এককালীন 2 লাখ টকা প্ৰদানৰ ব্যৱস্থা কৰিছে। অৰ্থাৎ আশা, অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলৰ দৰমহা অক্টোবৰৰ পৰা বৃদ্ধি হ'ব। লগতে 2 লাখ টকাকৈ এককালীন সাহায্য তেওঁলোকে লাভ কৰিব। সেউজ সমৰ্থন। সৌৰশক্তি প্ৰসাৰৰ দিশত আমাৰ পদক্ষেপৰ অংশ হিচাপে আমি সৌৰশক্তি গ্ৰহণত উদগনি জনাবলৈ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে সৰ্বাধিক প্ৰতি কিলোৱাটত 2000 টকাৰ পৰা 3 কিলোৱাটত 6000 টকালৈকে নগদ ৰাজসাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছোঁ। আৰু এই পদক্ষেপসমূহে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ৰাজ্য আৰু জনসাধাৰণৰ সেৱা অব্যাহত ৰখাত উৎসাহ যোগাবলৈ সৰ্বাংগীন সমৰ্থন নিশ্চিত কৰাৰ লগতে তেখেতসকলৰ স্বাৰ্থজড়িত বিষয়সমূহত গুৰুত্ব সহকাৰে যত্ন লোৱাৰ প্ৰয়াস কৰিছে। আৰু এই প্ৰয়াস আগন্তুক সময়তো অব্যাহত থাকিব। আৰু এয়া আছিলে বিহুৰ বতৰত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ কৰ্মচাৰীসকললৈ দিয়া সুখবৰ আৰু শেহতীয়াভাৱে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সবিশেষ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।